এই অসমলৈ কাক মাতিছে হলে পষ্ট মেলন লাজ লগা নাই তহঁতৰ সুদূৰ বাইহঁত তহঁতৰ লাজ লগা নাই কেলা এফালে অসমৰ সম্পদ হেৰাই গৈছে আৰু এফালে তহঁতৰ কি ইংলিছ গানত ডান্স দিবলৈ মন চুট মানিহঁত আৰু কোন বহান চুদৰ পিতেকে মাতিছে তাক হা তহঁতৰ সঁচাকে লাজ লাগিব লাগিছিলে গম পালি নে অসমলৈ ইয়াতকৈও ডাঙৰ ডাঙৰ আৰ্টিষ্ট মাতক ইয়াতকৈ ডাঙৰ ডাঙৰ কনচাৰ্ট পাতক আমাৰ পৰ্যটন বিভাগটো আৰু উন্নতি হওক আমি সেইটো কামনা কৰোঁ কিন্তু জুবিনদাৰ ন্যায়ৰ যিখন চাৰ্জশ্বিট সেইখনক পিছুৱাই পেলাই এনেকুৱা কনচাৰ্ট আমি কেতিয়াও নিবিচাৰোঁ আমাৰ জুবিনদাও কোনো পষ্টমেলন বা কোনো চাকিৰাতকৈ কম নহয় আমাৰ কাৰণে আমি তেওঁ গান শুনি ডাঙৰ হৈছোঁ গান শুনি জীয়াইছোঁ গান শুনি আমি অনুভৱ কৰোঁ প্ৰতিটো সুখ দুখ আৰু অসমৰ বাবে যি কৰিছে সেয়া কোনো পষ্টমেলন আহি বা চাকিৰা আহি পেলাই কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়া চাকিৰাকো মাতিবলৈ মন আমেৰিকান বিখ্যাত ৰকষ্টাৰ পষ্ট মেলন অসমলৈ আহিব আৰু ইয়াক লৈ সাংঘাতিক চৰ্চা একাংশই বিৰোধ কৰিছে একাংশই সমৰ্থন কৰিছে এতিয়া আমাৰ একদম স্পষ্ট কথা পষ্ট মেলন নহয় আৰু কোনোবা মেলন আহিলেও আমাৰ আপত্তি কৰিবলগীয়া নাই পষ্ট মেলন ৰকষ্টাৰে যদি এই যিটো মিউজিক কনচাৰ্টৰ নামত ৰাজ্য চৰকাৰে আয়োজন কৰা এই কনচাৰ্টটোক যদি ধনী কৰি যে আমি ভাল পাম অসমলৈ যিমান আহিব সিমানেই ভাল আমাৰ কোনো আপত্তি নাই আৰু ৰাজ্য চৰকাৰে যে আয়োজন কৰিছে কোটি কোটি টকা ব্যয় কৰি তাতো আমাৰ আপত্তি নাই এই কাৰণে আপত্তি নাই ৰাজ্য চৰকাৰে অযথা শ কোটি টকা খৰচ কৰাৰ বিপৰীতে যদি পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে কিবা খৰচ কৰে অৱশ্যে সহ্য কৰিব পাৰি আমাৰ ইয়াতো আপত্তি নাই আমি জানো যে এই ৰকষ্টাৰত এইখন চৰকাৰৰ মন্ত্ৰী MLA বা আমলা বিষয়া বিভিন্ন ধৰণৰ লগোৱা লিক্সৰ মানে সকলোৱে পৰিয়াল লগত লৈ সন্মুখৰ আসনত বহিব হয়তো কিছুমানে পোষ্ট মেলনৰ মানে গীতৰ গটো বুজি নাপালেও আনে দেখা গৈ এনেই বাকে চিঞৰিব বঢ়িয়া হৈছে এনেই হাত চাপৰি বজাই থাকিব তাতো আমাৰ আপত্তি নাই যি মন যেনেকে কৰক কাৰণ এতিয়া তেওঁলোকৰে দিন কিন্তু আমাৰ প্ৰশ্ন এইখিনি সময়ত উচিত আছিল নে আমাৰ প্ৰশ্ন যিখিনি সময়ত আমাৰ জাতীয় জীৱনৰ অমূল্য এটা সম্পদ যিখিনি সময়ত জাতিক জগাই তোলা এটা কণ্ঠ যিখিনি সময়ত আমাৰ হিয়াৰ আমঠু হাৰ্থব জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল কৰিব পৰা নাই সেই সময়ত এনেকৈ এগৰাকী বিশ্ববিখ্যাত ৰকষ্টাৰক অসমলৈ মাতি আনি উদযাপন কৰাৰ সময় নে হয় যাৰ মন যে কৰি থাকক কোনোবাই নাচি থাকক আমাৰ ক'বলগীয়া নাই কিন্তু আনুষ্ঠানিকভাৱে এনেকে এই অনুষ্ঠানটো আয়োজন কৰাৰ আমাৰ আপত্তি আছে আমাৰ মানে সেই আমাৰখিনিক কৈছো যিসকলে জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দেৱালীত ফটকা ফুটোৱা নাছিল সেই আমাৰখিনিৰ কাৰণে কৈছো যিসকলে শকদগ্ধ কলিজালৈ পূজা উদযাপন কৰিছিল পূজা চাবলৈ গৈছিল কতো কোনো ধৰণৰ উৎসৱৰ নামত বাহুল্যামি কৰা নাছিল সেইসকলক কৈছো অৱশ্যে সেইসকলে কৰিব পাৰে যিসকলে জুবিন গাৰ্গ মৰাৰ পিছত হয়তো ভিতৰে ভিতৰে উৎসাহিত হৈছে তেওঁলোকক আমাৰ ক'বলগীয়া নাই কিন্তু চৰকাৰখন আপোনালোকৰতো দায়িত্ব আছিল আপোনালোকেতো অসমৰ সাধাৰণ জনতাক প্ৰতিনিধিত্ব কৰে আপোনালোকৰ বাবেওতো জুবিন গাৰ্গৰ মৃত্যু এটা সাংঘাতিক প্ৰত্যাহ্বান কাৰণ ছিংগাপুৰত জুবিন গাৰ্গক মাতি নি যেনেকৈ হত্যা কৰা হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈছে যে জুবিন গাৰ্গক হত্যা কৰা হৈছে তাৰ পিছতো আপোনালোকে এনেকে এটা বিশাল আয়োজন কৰিব পাৰেনে আৰু শুনক আপোনালোকে যে কৈছে এইটো আগৰ অনুষ্ঠান এই পষ্টমেলনৰ সংগীতৰ অনুষ্ঠান 2025 চনৰ ছেপ্টেম্বৰ মাহতে প্ৰতিবাদৰ বাবে লণ্ডনত বাতিল হৈছিল আমাৰ ইয়াতকৈ বাতিল কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত আনক আৰু সেই একেটা তাৰিখ যিটো তাৰিখে চাৰ্জশ্বিট দাখিল কৰিম বুলি কোৱা হৈছিল সেই তাৰিখটোতে পষ্টমেলনৰ সংগীত অনুষ্ঠান মানে কাহিনী কি কৰিব খুজিছে পষ্টমেলনটো বাদ দিয়ক 14 তাৰিখে আহিছে সোণু নিগম কি উৎসৱ পাতিছে আপোনালোকে এই উৎসৱবোৰ কিয় যিখিনি সময়ত আমাৰ খাৰাতক জুবিন গাৰ্গক হেৰুৱাই সমগ্ৰ অসমবাসী ম্ৰিয়মান হৈ আছে কেতিয়াও সহ্য কৰিব পৰা নাই এতিয়াও বিশ্বাস কৰিব পৰা নাই যে জুবিন গাৰ্গ নোহোৱা হ'ল সেইখিনি সময়ত জুবিন গাৰ্গৰ একো এটা সমাধান নোহোৱাকৈ কেনেকৈ ইমান বিশাল অনুষ্ঠান আপোনালোকে আয়োজন কৰিব পাৰে এই মানসিকতা নে আপোনালোকৰ অলপো বিবেক দংগন হোৱা নাই নে গতিকে আমাক লাগে কোনে জুবিন গাৰ্গক হত্যা কৰিছিল প্ৰথমতে সেইটো লাগে আৰু মন কৰক ৰাইজ যেতিয়া আমাৰ ঘৰৰ মানুহৰ কিবা কাৰণত মৃত্যু হয় যদি সেই মৃত্যু অকালতে হয় তেতিয়া আমি প্ৰত্যেকেই ভাঙি পৰো আমাৰ কোনো ধৰণৰ ফূৰ্তি আনন্দ কৰাৰ মানসিকতা নাথাকে অথচ জুবিন গাৰ্গ আমাৰ অসমবাসীৰ সম্পদ আছিল হিয়াৰ আমঠু আছিল সেই মানুহজনে ন্যায় নোপোৱালৈকে কেনেকৈ অসমৰ চৰকাৰখনে এনেকৈ উৎসৱ উদযাপন কৰিব পাৰে হে আৰু ইয়াতেই আছে ডাঙৰ ঘটনা ইয়াতেই আছে ৰহস্য চৰকাৰখনে আৰম্ভণিতে যি আপোনাৰ দেখুৱাইছিল জুবিন গাৰ্গৰ মৃত্যুক লৈ তৎপৰতা বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিন ৰাতি একাকাৰ কৰি যেনেকৈ জুবিন গাৰ্গৰ এই গোটেই ঘটনাটোৰ তদাৰক কৰিছিল লগত আছিল তাৰ পিছত যেন লাহে লাহে এৰি দিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু ইয়াত একাংশ সচেতন লোকেও হাত উজান দিছে তেওঁলোকে অকালতি কৰিবলৈ আৰম্ভ কৰিছে আপোনালোকৰ অকণমান বিবেক দংশন নহয় আপোনালোকৰ ঘৰৰ যদি কোনোবা এজন মানুহ মৰিলহেঁতেন অকালতে মৰিলহেঁতেন
কিমান দিনৰ পিছত এনেকে আপোনালোকে উৎসৱ উদযাপনৰ নামত নিজকে এৰি দিব পাৰিলেহেঁতেন প্ৰথমতে সেই প্ৰশ্নৰ উত্তৰ দিয়ক। আমি নোৱাৰো, আমাৰ মনে নকয়, আমাৰ হৃদয়ে নকয়। আৰু কিছুমানে কয় যে জাষ্টিছ ফৰ জুবিন গাৰ্গ কিয় লিখিব লাগে। শুনক ডাঙৰীয়া, আপোনালোকে ঠিকেই কৈছে, জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিলেই জুবিন গাৰ্গে ন্যায় নাপায় আমিও জানো। জাষ্টিছ ফৰ জুবিন গাৰ্গে জুবিন গাৰ্গক জীয়াই তুলিব নোৱাৰে আমিও জানো। কিন্তু যেতিয়া আমাৰ ঘৰৰ মানুহ এজন ঢুকায়, যেনেকে মোৰ ভাইটি যেতিয়া ঢুকাইছিল, এতিয়াও 3 বছৰ পিছতো মাৰ মুখত যেতিয়া ভাইটিৰ কথা ওলাই তেতিয়া মাৰ চকু চলচলীয়া হয়। মায়েও জানে কান্দিলে ভাইটি ঘূৰি নাহে। এয়াই মানৱীয়তা, এয়াই আৱেগ, এয়াই অনুভূতি, আৰু এই আৱেগ অনুভূতি প্ৰাণৰ সম্পদ জুবিন গাৰ্গৰ লগত প্ৰতিগৰাকী অসমীয়া সম্পৃক্ত হৈ আছে। গতিকে আমাৰ একদম স্পষ্ট কথা, আমি এই অনুষ্ঠানটো বেয়া পাইছোঁ। পষ্ট মেলনক হাজাৰবাৰ স্বাগতম জনাইছোঁ, হাজাৰবাৰ শ্ৰদ্ধা জনাইছোঁ তেনেকুৱা এগৰাকী বিখ্যাত ৰক ষ্টাৰক। কিন্তু এই মুহূৰ্তত তেনেকুৱা অনুষ্ঠান এটা আয়োজন কৰিব নালাগিছিলে এইখন চৰকাৰে। অন্তত তেনেকুৱা অনুষ্ঠান এটা উপভোগ কৰাৰ মানসিকতা কেনেকৈ গঢ়ি উঠিছে একাংশৰ, সেই কথাটো চিন্তনীয়। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ। সেইটোৱেই একচুৱেলি সময়টো বহুত বেলেগ ধৰণৰ সময় লৈছে, তেওঁলোকে বহুত পিছুৱাই ল'ব পাৰিলেহেঁতেন। জুবিনদাৰ ন্যায়টো যিমান পাৰে সোনকালে কৰি পেলাই সেইটো আগতীয়াকৈ কামটো জৰুৰী আছিলে বুলি ভাবোঁ আমি। এনেকুৱা অনুষ্ঠান পিছলৈও কৰিব পাৰিব, এতিয়া কিন্তু জুবিনদাৰ ন্যায়টোহে ইম্পৰ্টেণ্ট আছিলে। আপোনালোকে কি ভাবে, ইয়াৰ মন্তব্য আপোনালোকে প্লিজ কমেণ্ট ছেকশ্যনত প্ৰকাশ কৰিব। ধন্যবাদ।